গুড মৰ্ণিং এভৰিৱান। এতিয়া ৰাতিপুৱা বাজিল আপোনাৰ 5:44। মই এতিয়া বৰ্তমান ৰেডি কৰি আছোঁ এইবিলাক। গোপ্ৰ ছেটআপ লগালোঁ ইয়াতে, কিন্তু মেইন কেছ হ'ল আজি বৰষুণ দি আছে গাইজ, পূৰা বৰষুণ। চাওকচোন এতিয়া অলপ কমিল বাৰু। আজি মানে এটা ধুনীয়া এটা জেগাত যাম আৰু বঢ়িয়া এটা ৰাইড আছে আজি। কৃষ্ণদা আৰু মই যাম, মানে মোৰ দাদা এজন, এই যে ছুপাৰ বাইক আছিল, তো দাদা আৰু মই যাম আৰু আজি বেলেগ আজি নাই কোনো। এতিয়া ওলাবই পৰা নাই বৰষুণৰ কাৰণে। এতিয়া 6টা বাজে, আমি যোৱা কথা আছিল 5:30 মানৰ ইমান মানে বাজাতে, কিন্তু এতিয়া বৰষুণৰ কাৰণে ওলাব পৰাই নাই। মই এতিয়া ঘৰত আছোঁ বৰ্তমান। চাওঁ এতিয়া কেনেকৈ কি কৰোঁ। ৰেইনকোট পিন্ধিয়ে যাম চাগে এতিয়া ডাইৰেক্ট। আৰু মানে এতিয়া ৰাস্তাত যদি বেছিকৈ বৰষুণ পৰে, এতিয়া মই মানে মটো ব্লগিং বেছি কৰিব নোৱাৰিম। চ' মই মানে ৰখি মানে ক'ৰবাত কেমেৰা লগাব লাগিব আৰু বাকী সেইটো দেখা যাব আৰু। কিন্তু আজি ইমান ধুনীয়া এটা জেগাত যাই আছোঁ ন গাইজ, মানে কি ক'ম আৰু, ইয়াৰে পৰা এপ্ৰক্স 180 কিলোমিটাৰ 75 কিলোমিটাৰমান হ'ব চাগে। চ' ইমান ধুনীয়া জেগা, মানে কি ক'ম, কোনো ভাষাই নাই। চ' চাই থাকক ভিডিঅ'টো। ৰাস্তাত কিমান কি এডভেঞ্চাৰ হয় আজি আৰু ঠিক নাই। বৰষুণ দি আছে যিহেতু, ৰেইনকোট পিন্ধি কিনে যাব লাগিব চাগে। আৰু ৰাস্তাত মই কেমেৰাটো খুলিবই লাগিব, উপায় নাই, কাৰণ মানে এইটো যিটো কেছ আছে মোৰ, এইটোত মানে লগোৱাৰ পিছত এইটো ছাইড মানে ডাইৰেক্ট লাগি যায় এইপিনে। মানে তেতিয়া মানে কি হয়, গোপ্ৰ কভাৰটো খুলিব লাগে, মানে কেমেৰাত যিটো ছাইডৰ কভাৰ থাকে বেটাৰী কম্পাৰ্টমেণ্টৰ, সেইটো খুলিব লাগে, তেতিয়া মানে কেমেৰাটো ৱাটাৰপ্ৰুফ হৈ নাথাকে। চ' উপায় নাই আৰু, মই মাজে মাজে কেমেৰা খুলি কেনে যাব লাগিব আৰু। মানে কেমেৰাটো মোৰ এটাই কেমেৰা আছে, পিছত আৰু এইটো গুচি গ'লে আৰু মটো ব্লগিং কৰাটো প্ৰব্লেম হৈ যাব গৈছে। চ' ভিডিঅ'টো চাই থাকক। ৰাস্তাত কি হয়, কেনেকুৱা কি, সেইটো আপোনালোকক মই ডাইৰেক্ট জনাই থাকিম। ৰখি কিনে হ'লেও মই ভিডিঅ' বনাম, চেষ্টা কৰিম বাৰু। বাকী মটো ব্লগিঙত লগ পাই আছোঁ, দাদাৰ বা কেনেকৈ দেখাই আছোঁ বোলো। চ' গাইছ, আমি মানে ওলাই আহিলোঁ, কৃষ্ণদা আহিলোঁ, এইটো যাই আছে আগত। চ' আজি বেলেগ নাই, আমি দুজনে আৰু সেইকাৰণে অলপ লাহে ধীৰে ধুনীয়াকৈ লৈছোঁ। কেমেৰা এংগলটো ঠিকেই আছে নে নাইবা, বৰ প্ৰব্লেম এইটো, মানে এংগলটো মানে মিলোৱাটো। তো এতিয়া বৰষুণ নিদিলে হ'ল আৰু ৰাস্তাত, নহ'লে আৰু লেট হৈ যাম। অলৰেডি লেট হ'লোঁ, এতিয়া 7:12 হ'ল, বৰষুণ দি আছিল। তো যাই থাকোঁ আৰু ৰাস্তাত কি হয় দেখাম। মই কৈছোঁৱে, বৰষুণ যদি দিয়ে আৰু কেমেৰাটো খুলিবই লাগিব আৰু, উপায় নাই। ৱাটাৰপ্ৰুফ হৈ থকা নাই মানে বৰ্তমান, কেচিংটো লগোৱাৰ পিছত মানে ৱাটাৰপ্ৰুফ হৈ নাথাকে। চ' খুলিবই লাগিব বৰষুণ দিলে। চাই থাকচোন আৰু কি কি হৈ থাকে ৰাস্তাত আৰু এডভেঞ্চাৰ। সিদিনাখনতো বেয়া এডভেঞ্চাৰ কৰিলোঁ এইয়া চোনচালিৰ পিনে, একদম মানে কি ক'ম আৰু, সেইটো বেলেগ এডভেঞ্চাৰ আছিল। আজি বা কি বা হয় আৰু ঠিক নাই। মানে ভালেই হওক আৰু, বেয়াটোতো আৰু কোনেনো হেৰি কৰিব বিচাৰে, হয়নে নহয়? কিন্তু এটা এডভেঞ্চাৰো লাগে নহয় গাইজ। চাই থাকক আৰু কি হয় দেখা যাব। হেল্ল' গাইজ, আমি এতিয়া মানে গুৱাহাটী জাষ্ট ক্ৰছ কৰিলোঁ। এতিয়া ৱেডাৰটো অলপ চলপ দেখোন ভাল কৰিব ধৰিছে দেখোন, ৰ'দ ওলাল। চ' চাওঁ বাকী আৰু কি হয়, আগত দেখা যাব। কিন্তু বৰ্তমান কিন্তু ভালেই ৱেডাৰ হৈছে আৰু। আপোনালোকে জাষ্ট ভিউটো চেক কৰক না, কি মজা। আৰু এই ৰাস্তাটো পিনে এনেও মানে ধুনীয়া লাগে। আগত ক'লা হৈ আহি আছে গাইছে, মানে বৰষুণ দিব চাগে, ক'লোহে, কোৱাৰ লগে লগে ক'লাও হ'ল। কি হয় গম নাপাওঁ আৰু এতিয়া আৰু আগত। গাইছ একবাৰ ভিউটো চেক কৰকচোন। এইবাৰতো বেয়াকৈ মৰিলোঁ, একদম পূৰা ক'লা হৈছে। এইবাৰ বৰষুণ দিব 100% চিয়'ৰ, পূৰা ক'লা গাইছ। ৰেইনকোটো পিন্ধি ল'ব লাগিব চাগে এতিয়া। মানে এনেকৈ বৰষুণ দিলেতো ৰাইডত মানে অলপ মজাটো নাহে, কিন্তু এইটোকে এডভেঞ্চাৰ আৰু গাইছ, কি ক'ব আৰু, এইবিলাকে এডভেঞ্চাৰ। মোৰ ভিডিঅ'ই নহ'ব চাগে আজি, মানে ক'ৰবাত জেগাই জেগাই মানে ৰখি মানে ভিডিঅ' বনাব লাগিব আৰু। এতিয়াতো মই এনেও উপায় নাই আৰু, কেমেৰা খুলিবই লাগিব। তো গাইছ, আমি বৰ্তমান এতিয়া কি পাইছোঁ গম নাপাওঁ, কিন্তু মই কৈ আছিলোঁ বৰষুণ দিব বুলি। এতিয়া চাওক, এনেকুৱা বৰষুণ দিছে নহয়, এতিয়া কেনেকৈ যাওঁ, মানে উপায় নাই আৰু। হা, কালি বাইক দিছিল কৃষ্ণদা, আৰু মোৰো ধোৱা আছিল বাৰু, একদম চেচ। এতিয়া ৰেইনকোট পিন্ধিম আৰু, ৰেইনকোট পিন্ধি কিনে যাম আৰু। কেমেৰা এতিয়া আৰু ভিতৰতে চাব লাগিব। এই চাউণ্ড শুনি আছে নে, পূৰা গজৰি আছে আৰু, চেচ আজি আৰু পূৰা এডভেঞ্চাৰ বুলি কৈ আছিলোঁ নহয়, এডভেঞ্চাৰ ষ্টাৰ্ট। চ' চাই থাকক ভিডিঅ'টো।
আপোনালোকক চাগে মই মাজে মাজে ক'ৰবাত আৰু মানে এনেকুৱা ক্লিপছ দেখাম আৰু এতিয়া মটো ব্লগিং নহ'ব মানে মোৰ একদম মানে ৱাটাৰপ্ৰুফ হৈ থকা নাই বৰ্তমান GoProটো আৰু মই ৰিস্ক ল'ব খোজা নাই চ' আধা আধাকৈ ভিডিঅ'টো দেখাম আৰু বেয়া নাপাব গাইছ চাই থাকক চ' গাইছ চাওকচোন একবাৰ কি ধুনীয়া জেগাত আহি পাইছোঁ এইটো মানে ৰাস্তাটো বঢ়িয়া লাগিছে ৰে আগতে এই দাদা যাই আছে আৰু মই পিছে পিছে মই আৰু মানে মোৰ মানে GoProৰ মাইকটো মানে বৰষুণত ভিজি বেয়া হ'ল সেইটো কাৰণে মানে উপায় নাই আৰু ভইচ অভাৰ দি আছোঁ কিন্তু চাওক না একবাৰ গছবিলাক চাওকচোন তাৰে মাজে মাজে এনেকুৱা ৰাস্তা ভাই চাপ কি মজা কিন্তু এইখিনিহে মানে ধুনীয়া আছিলে কিন্তু আগত কিন্তু একদম মানে অৱস্থা বেয়া হৈ গৈছে আমাৰ তাৰে মানে কি ক'ম আৰু এইখিনি একবাৰ চাওক আপোনালোকে আৰু সেইখিনি জাষ্ট ক্ৰছ কৰি অহাৰ পিছতে ডাইৰেক্ট মানে এইখিনি মানে এনেকুৱা থিয় মানে পালোঁ মানে 2-3 কিলোমিটাৰমান পিছতে মানে এইখিনি ইমান বেয়া ৰাস্তা পালোঁ ভাই চাপ মানে মনত থাকি যাব আৰু বহুত বেয়া ৰাস্তা আৰু মানে এইখিনিতো বাৰু ব্লক আছে বাৰু কিন্তু আগত মাজে মাজে ইমান বেয়া ৰাস্তা পাইছোঁ মানে কি ক'ম আৰু এইটো দেখাত চাগে এনেকুৱা হৈ আছে কিন্তু বহুত থিয় পাহাৰ এইটো চাওক একবাৰ চাওকচোন ওপৰলৈকে এইটো চাওক কেনেকুৱা থিয় ৰাস্তা এই দাদাই চাওক কেনেকৈ যাই আছে বহুত থিয় বহুত বেছি থিয় আছিলে এইখিনি আৰু ৰাস্তাটো ইপিনে ৰাইট ছাইডেতো একদম পূৰা তলত মানে যদি অলপ কিবা হয় দুখন গাড়ী আহি যদি ভালকৈ ৰখাব নোৱাৰে ডাইৰেক্ট তলত যাই পৰিব ৰাস্তাটো ইমানেই সৰু দুখন গাড়ী ভালকৈ ক্ৰছে নহয় ইয়াতেও আৰু কেনেকৈ বা মানুহবিলাক থাকে আৰু আচৰিত চাওকচোন একবাৰ তলত কিমান ওপৰত উঠি আহিছোঁ আমি সেয়া আৰু ইয়াতে মানে কেনেকুৱা এতিয়া মানে ৰ'দ দি আছেতো অলপ দেৰিকৈ আকৌ বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে আকৌ বৰষুণ দিয়ে আমি বাৰে বাৰে ভিজোঁ মানে মোৰতো বাৰু একদম কি ক'ম আৰু জোতা ভিজে আৰু শুকাই সেনেকুৱা হৈ আছে একদম পূৰা মানে বৰষুণ হঠাৎ আহি যায় মৌচিন ডেমৰ কাষতেতো অলমষ্ট সেইকাৰণে আৰু ইয়াতে লেণ্ডশ্লাইড এইবিলাক হৈ থাকে এইবিলাক ৰাস্তা চাওকচোন একবাৰ আৰু নাযাওঁ আৰু এইটো ৰাস্তাইদি এয়াই যে গ'লোঁ আৰু চ' গাইছ আমি আহি আহি কি পালোঁ এইটো গম নাপাওঁ আৰু মানে ৰাস্তাত মানে ইমান বৰষুণ এতিয়া আৰু বৰষুণে নি এতিয়া চাওকচোন আৰু ৰ'দ আমাৰ অৱস্থা বেয়া গাড়ী চাড়ীটো ইপিনে আৰু কেইটামান ৰাইডাৰ আছিল গ'ল এইমাত্ৰ আৰু এইমাত্ৰ চবচে জমনি কথা এটা হ'ল ৰেইনকোট পিন্ধিলোঁ ৰেইনকোট পিন্ধাৰ পিছত মানে দাদায়ো মানে ৰেইনকোট ওলোৱাৰ পিছত মানে ওপৰৰ যিখিনি এইটো পালে বাৰু পেণ্টটো পোৱা নাই পেণ্টটো ক'ত বিচাৰি মানে মই দাদাক ক'লোঁ পেণ্টটো তুমি ক'ৰবাত এৰি থৈ আহিলা নেকি কৈছে কি দাদাই কৈছে এই নাই এইমাত্ৰ ওলাইছোঁ মই ইপিনে বিচাৰি আছোঁ ইপিনে ক'ৰবাত পানী পূৰা স্পীডত গৈছে মই ভাবিছোঁ পানী চানী ক'ৰবাত ভাহি গ'ল নেকি পিছত চাওঁ যে পিন্ধি আছে এনেকৈ মাৰি থৈ দিছে ভিতৰত ইপিনে পূৰা পেণ্টটো পিন্ধা আছে ভিতৰৰ পিনে এনেকুৱা হাঁহিছোঁ নহয় এইটো বিষয়ত কি ক'বা বম এক্সপিৰিয়েঞ্চ এইটো মজা বেয়া জমনি এইখিনি বাৰু এতিয়া এইবিলাক বাদ দিয়ক আমি এতিয়া যাওঁ আৰু বহুত দূৰ আছে এতিয়ালৈকে যায়ে পোৱা নাই আৰু কিমান বা টাইম লাগে ঠিক নাই এইবিলাক মানে হঠাৎ বৰষুণ দিয়ে আৰু মোৰ ব্লুটুথো ভাঙি গ'ল নহয় গাইছ এইটো ওলমি আছে কিবাকৈ এতিয়া যাই কিনে ফেব্ৰিকো তাঠা লগাই দিম আৰু বাকী চাই থাকক আৰু
চ' মানে এতিয়া আমি আহি পালোঁ ৰাস্তাত মানে আৰু বেছি মটৰ ব্লগিং কৰা নহ'ল এটা জেগাত আহি পাইছোঁ আৰু এতিয়া আমাৰ বাইক দুখন ইয়াতে মানে পাৰ্ক কৰিছোঁ ধুনীয়াকৈ লগ চক কৰিলোঁ এতিয়া যাওঁ এখন পাৰ্ককেইখন ইয়াতে আমাৰ টিকেট মানে মানুহ বেছি নাই এইখন কাৰোবাৰ স্কুটি গাড়ীখন ইয়াৰে লোকেল হয় মানে বাহিৰা ক'বলৈ এই দুখন বাইক আমাৰ আৰু ইপিনে ওপৰত যাওঁতে দাদা ওপৰত যাই আছে এইটো হৈছে পাৰ্কখনৰ নাম ৱাৰিলাং ভিউ পইণ্ট মাওৰাং লং নেকি কি ধুনীয়া লাগিছে দেখাই আছোঁ ওপৰত বলক চ' গাইছ ভাগৰ লাগি গৈছে পূৰা আৰু সেইপিনৰ পৰা উঠি আহিলোঁ ইমানখিনি কষ্ট মানে কি ক'ম আৰু কিহৰ কাৰণে জানে ভিউ চাব আপোনালোকে চেক কৰক চ' গাইছ মই আছোঁ বৰ্তমান ৱাৰিলাং নংষ্টং গুৱাহাটীৰ পৰা 164 কিলোমিটাৰ দূৰত কি ক'ম আৰু আপোনালোকে নিজে চাওক কিমান ধুনীয়া ভিউ তো দেখাটো পালে কিমান ধুনীয়া জেগাত আছোঁ বৰ্তমান আৰু ভিডিঅ'টো যদি এইখিনিলৈকে চাই আছে ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব নেক্সট আৰু যাম আৰু এনেকুৱা ধুনীয়া জেগাত এইটো আনএক্সপ্ল'ৰ্ড হয় এতিয়ালৈকে মানে বেছি মানে চৰ্চাত অহা নাই আৰু মানুহৰ বেছি অহা নাই আৰু মানে আমাৰ জেগাৰ চাগে মেবি আমি গণেশ নগৰৰ ফাৰ্ষ্ট চাগে আমি যিটো ৰাস্তাইদি আহিছোঁ ন গাইজ মানে মইতো মটৰ ব্লগিং আধা ৰাস্তা কৰিবই নোৱাৰিলোঁ এটা দুটা মই ক্লিপ দেখাম দাদাই মানে দাদা তাতে কৰা আছিল তো মই সেইটো মই লগাই দিম বাৰু মাজত দিছোঁৱে অলৰেডি আপোনালোকে দেখাটো পাইছে তো সেইটোৱে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব আৰু এইটো দাদা কিবা ক'বা এই বঢ়িয়া লাগছে আহি কিনে মানুহ কম হোৱাৰ কাৰণে ভাল বেছি মানুহ হ'লে দিগদাৰ কম মানে ঠিক আছে একদম আমি দুজনে মানে একদম পুৰা ফুল এডভেঞ্চাৰ আৰু আজিৰ দিনটো আহিম বুলি আহিয়ে গৈছোঁ তো সেনেকুৱাই আৰু বস্তুবিলাক ভাবি থাকিলে ন হঠাৎ আহি যাব লাগে প্লেনিং বেছি কৰি থাকিলে মানে কেঞ্চেল হৈ যায় সেইকাৰণে আমি মানে ভাবিলোঁ নাই যাওঁৱেই তো সেইকাৰণে মানে ডাইৰেক্ট গুচি আহিলোঁ সেইকাৰণে মানে আজি এইখিনি ইমান ধুনীয়া জেগা এটা দেখা পালোঁ এতিয়া আৰু কলা হৈছে পূৰা বৰষুণ দিব চাগে ইয়াতে মানে মৌচিনৰামৰ কাষতে নহয় গাইছ আৰু বৰষুণটো দিবই আৰু জানে তো লগ পাই আছোঁ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে বাই বাই এতিয়া আমি যাওঁ আৰু ইয়াৰে পৰা অলপ দুটামান ফটো উঠোঁ ৰিল দুটামান বনাওঁ মোৰ ইনষ্টাত কেইটামান ৰিল আহি যাব চাব আপোনালোকে হিমালয়ান ৰাইডাৰ A01 বুলি আছে আৰু লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম চ' বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ